আমি যেহেতু গোটেই অসমখনত স্মাৰ্ট মিটাৰৰ নামত প্ৰতিবাদ হৈছে আৰু বিশেষভাৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বন্ধু বুলিয়ে কৈছোঁ। এজন বন্ধুক লৈ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত সংসদৰ ভিতৰে বাহিৰে আলোচনা আৰু তেনে এজন ব্যক্তিক অসমীয়াৰ ওপৰত লুণ্ঠন চলাবলৈ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এৰি দিছে। সমগ্ৰ অসমখন এই স্মাৰ্ট মিটাৰৰ কাৰণে জ্বলি আছে, কিন্তু এই পুঁজিপতিৰ স্বাৰ্থত যে কি কাৰণে এনে এটা ব্যৱস্থা কৰা হৈছে, কাৰণ সমগ্ৰ অসমীয়া জাতি আৰু যোৱাকালি যিহেতু সংবাদ মাধ্যমত এটা ওলাইছে এই APTCLৰ এই মিটাৰটো যিটো মিটাৰ এইটো ইণ্ডাষ্ট্ৰিয়েল ষ্টেটৰ কাৰণেহে ব্যৱহাৰ হ'ব লাগে, অৰ্থাৎ ইণ্ডাষ্ট্ৰিয়েল ইউজৰ কাৰণে হ'ব লাগে, কিন্তু এতিয়া আমি দেখিবলৈ পাইছোঁ ডমেষ্টিক ইউজৰ কাৰণে বিৰোধিতা কৰিছে। আজি আমি আম আদমি তৰফৰ পৰা আম আদমি পাৰ্টিৰ তৰফৰ পৰা ৰাইজৰ দলৰ তৰফৰ পৰা ৰাইজৰ সহযোগত আমি আজি এই প্ৰতিবাদ অনুষ্ঠিত কৰিছোঁ। আমি আপোনাক এখন স্মাৰ্ট পত্ৰ প্ৰদান কৰিম। এই স্মাৰ্ট পত্ৰৰ যোগেদি আমি অসম চৰকাৰক দাবী জনাইছোঁ, APTCL অথৰিটিৰ ওপৰত আমি দাবী জনাইছোঁ স্মাৰ্ট মিটাৰ পৰিহাৰ কৰিব লাগে। অসমীয়াৰ খাটি খোৱা জনতা, গ্ৰাম্য জীৱনৰ জনজাতি জীৱন যাত্ৰা চলাই থকা সাধাৰণ মানুহৰ ওপৰত লুণ্ঠন যাতে নহয়। দুটা লাইট, তিনিখন পেঞ্চনলৈ যি 200-300 টকাৰ বিল আহিছিল আজি 1000-1500 টকা আহিছে। যদি চৰকাৰখন গণতান্ত্ৰিক হয় এই গণতান্ত্ৰিক চৰকাৰখনে প্ৰতিবাদ মাতি লোৱা নিতান্তই বাধ্য। সেইকাৰণে আজি অসমৰ জনতাৰ হৈ আম আদমি পাৰ্টি তথা ৰাইজৰ দল তথা ৰাইজৰ সহযোগত আমি আজি এই প্ৰতিবাদ কৰিছোঁ আৰু আমি আপোনাক এখন আমাৰ হাতৰ তৰফৰ পৰা দলৰ ৰাইজৰ হৈ আমি এখন স্মাৰ্ট পত্ৰ প্ৰদান কৰিছোঁ। যে আমি যিহেতু গোটেই অসমখনত স্মাৰ্ট মিটাৰৰ নামত প্ৰতিবাদ হৈছে আৰু বিশেষভাৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বন্ধু বুলিয়ে কৈছোঁ। এজন বন্ধুক লৈ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত সংসদৰ ভিতৰে বাহিৰে আলোচনা আৰু তেনে এজন ব্যক্তিক অসমীয়াৰ ওপৰত লুণ্ঠন চলাবলৈ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এৰি দিছে। সমগ্ৰ অসমখন এই স্মাৰ্ট মিটাৰৰ কাৰণে জ্বলি আছে, কিন্তু এই পুঁজিপতিৰ স্বাৰ্থত যে কি কাৰণে এনে এটা ব্যৱস্থা কৰা হৈছে, কাৰণ সমগ্ৰ অসমীয়া জাতি আৰু যোৱাকালি যিহেতু সংবাদ মাধ্যমত এটা ওলাইছে এই APTCLৰ এই মিটাৰটো যিটো মিটাৰ এইটো ইণ্ডাষ্ট্ৰিয়েল ষ্টেটৰ কাৰণেহে ব্যৱহাৰ হ'ব লাগে, অৰ্থাৎ ইণ্ডাষ্ট্ৰিয়েল ইউজৰ কাৰণে হ'ব লাগে, কিন্তু এতিয়া আমি দেখিবলৈ পাইছোঁ ডমেষ্টিক ইউজৰ কাৰণে বিৰোধিতা কৰিছে। আজি আমি আম আদমি তৰফৰ পৰা আম আদমি পাৰ্টিৰ তৰফৰ পৰা ৰাইজৰ দলৰ তৰফৰ পৰা ৰাইজৰ সহযোগত আমি আজি এই প্ৰতিবাদ অনুষ্ঠিত কৰিছোঁ। আমি আপোনাক এখন স্মাৰ্ট পত্ৰ প্ৰদান কৰিম। এই স্মাৰ্ট পত্ৰৰ যোগেদি আমি অসম চৰকাৰক দাবী জনাইছোঁ, APTCL অথৰিটিৰ ওপৰত আমি দাবী জনাইছোঁ স্মাৰ্ট মিটাৰ পৰিহাৰ কৰিব লাগে। অসমীয়াৰ খাটি খোৱা জনতা, গ্ৰাম্য জীৱনৰ জনজাতি জীৱন যাত্ৰা চলাই থকা সাধাৰণ মানুহৰ ওপৰত লুণ্ঠন যাতে নহয়। দুটা লাইট, তিনিখন পেঞ্চনলৈ যি 200-300 টকাৰ বিল আহিছিল আজি 1000-1500 টকা আহিছে। যদি চৰকাৰখন গণতান্ত্ৰিক হয় এই গণতান্ত্ৰিক চৰকাৰখনে প্ৰতিবাদ মাতি লোৱা নিতান্তই বাধ্য। সেইকাৰণে আজি অসমৰ জনতাৰ হৈ আম আদমি পাৰ্টি তথা ৰাইজৰ দল তথা ৰাইজৰ সহযোগত আমি আজি এই প্ৰতিবাদ কৰিছোঁ আৰু আমি আপোনাক এখন আমাৰ হাতৰ তৰফৰ পৰা দলৰ ৰাইজৰ হৈ আমি এখন স্মাৰ্ট পত্ৰ প্ৰদান কৰিছোঁ।